আজি অলপ সোনকালে উঠিলোঁ মানে ইলেকশ্যন ডিউটি আছে অলপ সোনকালে উঠিলে আনদিনাতকৈ মানে প্ৰায় 5টামান বজাত উঠিলোঁ উঠি গাটো ধুই মানে কমকৈ ভাত কেইটামান খাই গৰম ভাত খাই ওলালোঁ আৰু ৰাতিপুৱাই মানে 6টা বজাত মই ওলাইছোঁ এতিয়া মানে মৰিগাঁৱলৈ যাম আমাৰ ইলেকশ্যন ডিউটিৰ কাৰণে ইতিমধ্যে আমি মৰিগাঁৱলৈ আহি পালোঁহি মানে আমাৰ মেটেৰিয়েলছ কালেকশ্যনৰ কাৰণে আমি কাউণ্টাৰত আহি ৰৈ আছোঁ আমাৰ তিনিজন সতীৰ্থ প্ৰাঞ্জল পাটৰ আমাৰ বৰ্মন গোপাল ডেকা ইতিমধ্যে ইয়াতে সমাৱেশ বহুত আছে আমাৰ কৰ্মচাৰীসকল বিশেষকৈ মৰিগাঁও জিলা কৰ্মচাৰীসকলে সমবেত হৈছে ইলেকশ্যন ডিউটিৰ কাৰণে সকলোৱে নিজৰ নিজৰ কাউণ্টাৰত আহি উপস্থিত হৈছে আমি ঠিক তেনেকৈ ৰাইজৰ লগতে শাৰী পাতি ৰাইজৰ মাজতে উপস্থিত হৈছোঁহি আমি আমাৰ যিসমূহ সামগ্ৰী ইলেকশ্যনৰ প্ৰয়োজন আমাৰ নিজৰ কাউণ্টাৰত আমি আহি গৈছোঁহি আমাৰ মানে লাহৰীঘাট 53নং লাহৰীঘাট বিধানসভা সমষ্টি 9 নম্বৰ লোকসভা সমষ্টি নগাঁও আমাৰ কাউণ্টাৰটো 15 নম্বৰ কাউণ্টাৰত আমি আমাৰ ল'বৰ কাৰণে ইতিমধ্যে বহুত মানুহ আছে গতিকে তাৰ মাজতে আমি অলপ খাই লওঁ বুলি আহিলোঁ ৰাইজৰ লগতে খাদ্য গ্ৰহণ কৰিবৰ কাৰণে আমি ভোজনালয়টো আমি বহুত ডাঙৰ ভোজনালয় মিনিমাম আমি বিশেষকৈ মৃদু কণ্ঠ বাজি আছে ইতিমধ্যে আমি খাদ্য গ্ৰহণ কৰি আমি গাড়ী নাম্বাৰটো লৈ গাড়ীখনৰ ওচৰলৈ আহিছোঁ গাড়ীখনো আমাৰ ক'ত আছে গতিকে আমাৰ পশু চিকিৎসা বিভাগৰ খেলপথাৰত গাড়ীসমূহ ইয়াতে ৰৈ আছে আমাৰ বিশেষকৈ লাহৰীঘাট সমষ্টিৰ কাৰণে তালৈ আহি গাড়ীখন বিচাৰিবলৈ আৰম্ভ কৰিলোঁ গৈ আছোঁ আমি ইতিমধ্যে বাৰু কোনখন বা গাড়ী আমাৰ সম্ভৱতঃ এই ৰঙা গাড়ীখনে হ'ব চাগে নম্বৰটো মিলিছে দেখোন সেইখনে আমাৰ সতীৰ্থজনে নম্বৰটো চাইছে দেখা যাওক কি হয় এই গাড়ী এইখনহে হ'ব গাড়ীখন এই ৰঙাখন এইজন আমাৰ এই চিকিউৰিটিজন আমাৰ লগত যিজন দিছে দুজনক দিছে আমাৰ লগত এই হয় এইখনে গাড়ীখন এই গাড়ীখন এইখন গাড়ীতে আমি যাব লাগিব বাছ ইতিমধ্যে এই গাড়ীখন আমি পুনৰ পৰা দেখাইছোঁ ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছোঁ এয়া যাত্ৰা আমি আৰম্ভ কৰিছোঁ মানে গাগলমাৰী সোণাইপাৰ LP স্কুল লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত তালৈ গৈ আছোঁ আমি ইতিমধ্যে পালোঁ আহি লাহৰীঘাট সমষ্টি পালোঁ আহি আপোনালোকক আমাৰ LP স্কুলখন দেখাইছোঁ য'ত আমি ভোটগ্ৰহণ কেন্দ্ৰত আমি অংশগ্ৰহণ কৰিম অংশগ্ৰহণ কৰি আমি তাত আমি আপোনালোকক দেখাইছোঁ ভিতৰলৈ গৈ আমি ইয়াৰ পৰিৱেশটো আমি চাব বিচাৰিছোঁ এতিয়া আমাৰ ইতিমধ্যে আমি টেবুলত গ্ৰহণ কৰিছোঁ টেবুলত বহিছোঁ আমাৰ এয়া ছেক্টৰ অফিচাৰ চাইকেল অফিচাৰ বাইদেৱে আমাক দিহা পৰামৰ্শ দিছে আমি নিশা 10 বজাত অৰ্থাৎ 25 তাৰিখৰ দিনা নিশা 10 বজাত আমি হেৰি কৰি কামখিনি কৰি ইয়াৰ ৰাইজসকল ইতিমধ্যে আহিছে 7 বজাত ভোটগ্ৰহণ কেন্দ্ৰত ভোট গ্ৰহণৰ কাৰ্যসূচী আৰম্ভ হৈছে আমি ভোটগ্ৰহণ কাৰ্যসূচী শেষ কৰি আমি মৰিগাঁও পালোঁহি 24 তাৰিখে নিশা প্ৰায় 11 বজাত বহুত মানে ভোক লাগিছে ভোক লগা পানীকে অলপ খাই দিলোঁ লগত আছে আমাৰ সতীৰ্থসকল আমাৰ অংশগ্ৰহণকাৰী বিশেষকৈ আমাৰ কেন্দ্ৰত আমি যিসকলে আমি আজি আহিছোঁ আমাৰ সন্মানীয় ৰমণী কুমাৰ বৰ্মন মই নিজে ক্ষিতিজ ডেকা গোপাল ডেকা আৰু প্ৰাঞ্জল পাটৰ আমি এই 4গৰাকী আমাৰ